নমস্কাৰ প্ৰিয় দৰ্শক ডিডি অসমৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰেৰ অন্য এটা খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক আমি আজি এনে এখন তীৰ্থলৈ যাত্ৰা কৰিম যিখন তীৰ্থ এখন জাগ্ৰত শক্তিপীঠ। গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগত ছয়গাঁৱৰ চম্পকনগৰৰ গোসানীমঠত অৱস্থিত এই তীৰ্থক্ষেত্ৰখন। আৰু এই তীৰ্থক্ষেত্ৰখন হ'ল শ্ৰী শ্ৰী মা চন্দিকা দেৱালয়। আজি আমি মা চন্দিকা দেৱালয়ৰ ঐতিহ্য পৰম্পৰা আৰু ইতিহাস সম্পৰ্কে আপোনালোকক কিছু কথা জনাবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক আমি তীৰ্থলৈ যাত্ৰা কৰোঁ। অসমৰ কামৰূপ জিলাৰ দক্ষিণ পাৰৰ ছয়গাঁও চহৰৰ পূবত চম্পকনগৰৰ গোসানীমঠ গাঁৱত অৱস্থিত এখন প্ৰাচীন তথা ইতিহাস প্ৰসিদ্ধ তীৰ্থস্থান হ'ল শ্ৰী শ্ৰী মা চন্দিকা দেৱালয়। গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ নিলগত অৱস্থিত এই তীৰ্থস্থানখনৰ গৌৰৱশালী ইতিহাস আছে। হেজাৰ বছৰ পুৰণি দেৱী চন্দিকাৰ অতীত ইতিহাস। এই দেৱালয়খনত সুদূৰ অতীতৰ পৰাই পৰম্পৰাগতভাৱে দেৱী চন্দিকাৰ আৰাধনা চলি আহিছে। পৰৱৰ্তী সময়ত দেৱালয়খন চন্দিকা মন্দিৰ নামেৰে পৰিচিত হৈ পৰে। চন্দিকা দেৱালয় অতিকে প্ৰাচীন পীঠ অসমৰ ভিতৰতে। আৰু এই চন্দিকা দেৱীক এটা সময়ত চান্দ সদাগৰে প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁ মাকৰ অনুৰোধ ক্ৰমে কৈলাশৰ পৰা দেৱীক সন্তুষ্ট কৰি আনি ইয়াতে আমাৰ এই ঠাইতে প্ৰতিষ্ঠা কৰিছিলে। ইয়াৰ পিছত চান্দ সদাগৰৰ মৃত্যুৰ পিছত আমাৰ এই খণ্ডত তেতিয়া আমাৰ কাকেৰী সাগৰ আছিলে আৰু এইটো এটা সেই সময়ত এটা সাধাৰণ দ্বীপ, সৰু দ্বীপ আছিল। আৰু এই দ্বীপটোতেই চান্দ সদাগৰে দেৱীক প্ৰতিষ্ঠা কৰিছিলে। এটা সময়ত কাকৰী সাগৰো বাম হৈ গ'ল, চান্দ সদাগৰো নোহোৱা হ'ল। আৰু এনেকৈ প্ৰায় 600মান বছৰ পিছত 1647 শকত শিৱসিংহ ৰজাই শিলালিপি মতে অনুজ বৃহৎ ফকন অৰ্থাৎ বৰফুকন, অনুজ বৰফুকনৰ জৰিয়তে আমাৰ এই মন্দিৰটো নিৰ্মাণ কৰে, মানে দেৱালয়ৰ পুনৰ নিৰ্মাণ কৰে মন্দিৰটো শিৱসিংহ ৰজাই। জনশ্ৰুতি মতে চান্দ সদাগৰে ছয়গাঁও চম্পকনগৰৰ অন্তৰ্গত চৰকীয়া ধামত মা চন্দিকাৰ বেদী স্থাপন কৰিছিল। পৰৱৰ্তী সময়ত এই চৰকীয়া ধামেই গৈ গোসানীমঠ ৰূপে প্ৰসিদ্ধ হয়।
চান্দ সদাগৰৰ দিনৰ পৰাই এই মন্দিৰত দেৱী আৰাধনা চলি আছে। চান্দ সদাগৰে দেৱীৰ বিগ্ৰহ স্থাপন কৰা মন্দিৰটো এটা সময়ত বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ধ্বংস হৈ পৰে আৰু স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰটোৰ পুনৰ নিৰ্মাণ কৰে। সেই সময়ত মানৰ আক্ৰমণত মন্দিৰটোৰ কিছু ক্ষয় ক্ষতি হৈছিল যদিও স্বৰ্গদেউ শিৱসিংহই এই মন্দিৰ পৰিচালনাৰ বাবে কিছু নীতি নিয়ম বান্ধি দিয়ে আৰু 1647 শকত দেৱালয়ৰ পূজা পাতল সুকলমে চলাবলৈ 5 গৰাকী পাইক নিৰ্বাচন কৰা হৈছিল আৰু স্বৰ্গদেউ শিৱসিংহই 150 পুৰা ভূমি দান কৰি এই 5 গৰাকী পাইক আৰু তেখেতসকলৰ পৰিয়ালবৰ্গক মন্দিৰ পৰিচালনাৰ দায়িত্বভাৰ অৰ্পণ কৰিছিল। আৰু শিৱসিংহই ভূমি দান কৰা এখন শিলালিপি এতিয়াও অক্ষত অৱস্থাতে আছে। শিৱসিংহ ৰজাৰ দিনৰ পৰাই প্ৰায় আমাৰ এই দুৰ্গা পূজাবিলাক চলি আহি আছে 1725 খ্ৰীষ্টাব্দৰ পৰাই। আৰু তাতে আমাৰ প্ৰথম দলৈ হয় আমাৰ চানা শৰ্মা দলৈ, তাৰপিছতে আমাৰ এই চন্দিকাৰ দলৈ হয় দিগম্বৰ ডেকা বৰুৱা, দিগম্বৰ বৰুৱাৰ পিছত কেশৱ ফুকন। তেখেতে আমাৰ মেৰঘৰ ধ্বংস কৰিছিলে আৰু তেখেতে আমাৰ চন্দিকাৰ দলৈ আছিল। তেখেত কেশৱ বৰুৱা আমাৰ চন্দিকাৰ 3 নম্বৰ দলৈ আছিলে আৰু প্ৰথম দলৈ চানা শৰ্মা আছিলে। এই চানা শৰ্মাকে আমাৰ এটা আমাৰ 6 গাঁৱৰ যে কয় যে আমাৰ 6 গাঁৱৰ হ'ল প্ৰাচীন কবি শিৱনাথ দ্বিজ, তেওঁ চন্দিৰ পয়াৰ লিখিছিল, সেই শিৱনাথ দ্বিজকে চানা শৰ্মা বুলি কয়। এই কথাটো বহুতে হয়তো নাজানে, কিন্তু আমি চাইছোঁ, বহুখিনি গৱেষণা কৰি চাইছোঁ। আৰু তেওঁ প্ৰথম ইয়াত চন্দিৰ পয়াৰ লিখি পূজা পাতল কৰিছিলে আৰু চন্দিৰ পয়াৰ ৰচনা কৰা হিচাপত সেই সময়ত তেওঁৱেই প্ৰথম, আৰু তেওঁৱেই শিৱনাথ দ্বিজ আৰু তেওঁকে চানা শৰ্মা বুলি পেলাই নামেৰে অভিহিত কৰিছিলে। চন্দিকা দেৱালয়ত শিলত খোদিত চন্দিকাৰ বিগ্ৰহ এটাৰ লগতে হৰ পাৰ্বতীৰ বিগ্ৰহ এটাও পোৱা যায়। এই মন্দিৰত নিতৌ মা চন্দিকাৰ আৰাধনা চলে। মন্দিৰৰ পুৰোহিতে দৈনিক বিধিসন্মতভাৱে মন্দিৰৰ পূজাভাগ চলাই নিয়ে। পুৱাই দেৱীক স্নান কৰোৱা আৰু 9 সাজেৰে সজাই তোলা নিত্য নৈমিত্তিক কাৰ্য। এই নৈমিত্তিক পূজাৰ পাছতহে দৰ্শনাৰ্থীক দেৱী দৰ্শনৰ বাবে অনুমতি দিয়া হয়। অতীজৰে পৰা এই মন্দিৰত ভোগ ভাতৰ ব্যৱস্থা আছে। এই ভোগ ভাতত মচুৰ দাইল, নহৰু, পিঁয়াজ সম্পূৰ্ণৰূপে নিষিদ্ধ। জাগ্ৰত শক্তিপীঠ হিচাপে সকলোৰে মাজত সমাদৃত মা চন্দিকা দেৱালয়ৰ লগত জড়িত হৈ থকা আধ্যাত্মিক বিশ্বাসে অগণন ভক্তক দেৱালয়ৰ প্ৰতি আকৰ্ষিত কৰি আহিছে। দেৱালয়খনলৈ নিতৌ ভক্তৰ সমাগম পৰিলক্ষিত হয়। মা চন্দিকা দেৱালয়ত পূজা অৰ্চনা আগবঢ়াবলৈ দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম ঘটে। প্ৰিয় দৰ্শক, মা চন্দিকা দেৱালয়ৰ যি চৌপাশ ইমান সুন্দৰ, ইমান মনোৰম, চালে চকুৰোৱা, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখন দেৱালয়। আৰু এই দেৱালয়খনৰ বৰ্তমানৰ যি ৰূপ, এই ৰূপ এদিনতে গঢ়ি উঠা নাই। ইয়াৰ যিসকল বৰেণ্য ব্যক্তি, এই অঞ্চলৰ যিসকল উদ্যমী ব্যক্তি, বৰেণ্য ব্যক্তি, তেওঁলোকৰ দান অনুদানেৰে আৰু তেওঁলোকৰ অক্লান্ত শ্ৰমৰ ফলত আজি এই দেৱালয়খনে এটা সুন্দৰ ৰূপ পাইছে। মা চন্দিকা দেৱালয়খন অঞ্চলটোৰ উদ্যমী ব্যক্তিসকলৰ একান্ত প্ৰচেষ্টাত বৰ্তমানৰ ৰূপ লৈছে। মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটোও চালে চকুৰোৱা। মূল মন্দিৰৰ প্ৰাংগণতে অন্য বহুকেইটা মন্দিৰ বিদ্যমান। অৱশ্যে এই মন্দিৰসমূহ পিছৰ কালত নিৰ্মাণ কৰা হয়।
গণেশ মন্দিৰ, কালী মন্দিৰ, শিৱ মন্দিৰ আৰু লক্ষী মন্দিৰ মূল মন্দিৰ চৌহদতে আছে। এই মন্দিৰসমূহতো দৈনিক পূজা অৰ্চনা কৰা হয়। দেৱালয় প্ৰাংগণতে আছে এটা সুদৃশ্য ৰাজহুৱা পুখুৰী। য'ত বিভিন্ন প্ৰজাতিৰ মাছ আৰু কাছ উভৈনদী। মা চন্দিকা দেৱালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যয়ো সকলোকে মোহিত কৰে। উদ্যানখনো আকৰ্ষণীয়। শক্তিপীঠ হিচাপে এই দেৱালয়ত বলি বিধানৰো ব্যৱস্থা আছে। দেৱালয়ৰ প্ৰাংগণত বিবাহ, অন্নপ্ৰাশন, চূড়াকৰণ আদি অনুষ্ঠানো অনুষ্ঠিত কৰাৰ সুবিধা আছে। দেৱালয় চৌহদতে বিবাহ ভৱন এটাৰো নিৰ্মাণ কাৰ্য চলি আছে। দূৰণিবতীয়া যাত্ৰীয়ে থাকিব পৰাকৈ এটি অতিথিশালাৰো নিৰ্মাণ কাৰ্য অব্যাহত আছে। বৰ্তমানো 5 দিনীয়া কাৰ্যসূচীৰে আমি দুৰ্গা পূজা পালন কৰি আহিছোঁ। আৰু ইয়াৰ উপৰিও অকল দুৰ্গা পূজাই নহয়, ইয়াত নিত্য পূজা ভাগ আছেই। নিত্য পূজাৰ উপৰিও আমাৰ কালী পূজা, শিৱ পূজা, তাৰপিছত লক্ষ্মী পূজা, গণেশ পূজা, আপোনালোকে দেখিছেই এই মন্দিৰবিলাক আপোনালোকৰ সন্মুখতেই আছে। এই গোটেইখিনি পূজা ভাগে ইয়াত অনুষ্ঠিত হিচাপে কৰা হয়। কেৱল বিশাল হিচাপে কৰা হয় আমাৰ দুৰ্গা পূজাটোকে। চান্দ সদাগৰে এইটো প্ৰতিষ্ঠা কৰিছিলে দেৱীক, আৰু চান্দ সদাগৰে মেঘৰৰ নিজেই তেওঁ তৈয়াৰ কৰিছিলে একমাত্ৰ লখাইত শেষ পুত্ৰক বচাবৰ কাৰণে। কিন্তু অৱশেষত মনসাৰ পৰা তেওঁক বচাব নোৱাৰিলে। এটা সময়ত মই ক'লো মনসা বা আমাৰ চান্দ সদাগৰ এটা সময়ত গুচি গ'ল ইহলোকৰ পৰা থাকি। যেতিয়া মেঘৰটো থাকিল, এটা সময়ত আমাৰ ইয়াৰে দলৈ 3 নম্বৰ দলৈ কেশৱ বৰুৱা তেখেতে দেখিলে যে তেতিয়া সেই সময়ত সেইখন আৰু এইখন একেই আছিল। আমাৰ ইয়াৰ দ্বাৰাই চন্দিকা দেৱালয়ৰ দ্বাৰাই পৰিচালনা হৈছিল। মেঘৰটো হ'লে তেওঁ দেখিলে যে তাই দেখে যে ইয়াতে এটা ঘৰ সুন্দৰকৈ আছে, শিলৰ ঘৰ এটা আছে, গতিকে ইয়াত নিশ্চয় কিবা কিবি আছে এই বুলি এটা তেওঁ সন্দেহ কৰি মানে বোমাৰে সেই মেঘৰটো উৰুৱাই দিয়ে। মেঘৰটো উৰুৱাই দিয়াৰ পিছত তাতে 12টা সোণৰ আঙুঠি, সোণ খটোৱা ৰূপৰ হাৰ, তাৰপিছত গড়ৰ খৰ্গ আৰু হাতীৰ দাঁত, এনেকৈ বহু মূল্যৱান সম্পদ তেওঁ লৈ গুচি যায়। কিন্তু তেওঁ ভোগ কৰিব নাপালে। ইয়াৰ পৰা গৈ যোৱাৰ পিছত তেওঁৰ মৃত্যু হয়। এতিয়া কথা হ'ল কি, ইয়াত যিহেতু তেওঁ দলৈ হিচাপে আছিলে, পূজা পাতলৰ যিখিনি সৰু সৰু বস্তু যেনে ৰূপৰ টেমি, ডবোৱা কটাৰী আৰু অৰ্ঘ বুলি কয়, অৰ্ঘ তামৰ আৰু পিতলৰ অৰ্ঘ, এনেকুৱা কেইপদমান বস্তু গড়ৰ খৰ্গ 2টা আমাৰ ইয়াত চন্দিকাত দি যায়। সেইটোৱে প্ৰমাণ যে আমাৰ মনসা কাব্যখনত পদ্মপুৰাণত এইখিনি কথা উল্লেখ নাই, বাকী চবখিনি আছে। এইখিনি কথা চন্দিকাৰ লগত যে আমাৰ চান্দ সদাগৰৰ কিবা সম্পৰ্ক আছে, এইখিনি তাত কোনো হেৰিতে পুৰাণতে উল্লেখ পোৱা নাযায়। কিন্তু এইখিনি তাৰ মানে কিংবদন্তি হিচাপে, মানুহৰ জনশ্ৰুতি হিচাপে এইখিনি বস্তু চলি আহি আছে। মা চন্দিকা দেৱালয়ৰ ঠিক 1 কিলোমিটাৰ দক্ষিণত পুৰাণ প্ৰসিদ্ধ চান্দ সদাগৰ বেউলা লক্ষীন্দৰৰ কাহিনী সমৃদ্ধ মেৰঘৰ।
ব্যাসদেৱে ৰচিত যিবিলাক মহাভাৰত কাব্য ইত্যাদি ডাঙৰ ডাঙৰ কাব্যবিলাকৰ যিবিলাক মূল তত্ত্ব এই অজাৱলী সুৰত গাইছিল তেওঁলোকক ব্যাস অজা বুলি কোৱা হয়। আৰু শুকনানী অজাটো হ'ল আপোনাৰ দেৱী শক্তিৰ। পৃথিৱীত দুটা শক্তি থাকে, গতিকে দেৱী পুৰুষ আৰু প্ৰকৃতি, এই প্ৰকৃতিক সন্তুষ্ট কৰাৰ কাৰণে শুকনানী অজা। শুকনানী অজা আপোনাৰ লিখক হ'ল আমি পোৱা মতে সুকবি নাৰায়ণ দেৱ। সুকবি নাৰায়ণ দেৱ হ'ল আপোনাৰ এই মহাৰাজ নৰনাৰায়ণৰ পুতেক লক্ষীনাৰায়ণৰ বংশধৰ। বুজিছে? গতিকে সুকবি নাৰায়ণৰ ৰচাৰ কাৰণে সেইটো শুকনানী অজা বুলি কোৱা হয়। ইমান দুখ অনাই পিনে একদম বেছি মই সৰ্প আৰু দংশন কৰিব সহ্য নাযায়। মা আৰু দেউতাকে কেনেকৈ সহ্য কৰিব? নাই নাই নাই, মোৰ দ্বাৰা দংশন কৰাটো নহ'ব। মই কোনোমতে মোৰ দ্বাৰা দংশন নকৰিম। আই মাৰে কাটে কেহুলত গৈ মই সি প্ৰতি গ্ৰহণ কৰিম, তথাপি এনে উন্নত শৰীৰত মই দংশন কৰিব নোৱাৰিম। এইবুলি কি কৰিছি? কালিন নাগে লক্ষিন্দৰৰ ঠাং পিছাত আকবাৰ শুই থাকিল। ইপিনে পদ্মাৱতী পৰা কি কৰিছে? অৰ্জন কৰিছে কালিন নাগ। তোমাক শিখে বুজে কৈ খেদালো, কিন্তু তুমি দংশন কৰিবৰ কাৰণে তুমি কি শুই আছা? যাৰ খাবি লোন তাৰ খাবি গুণ। সৰ্প হ'ল মনুষ্যৰ ইমান মমতা, দেখো দংশন কৰা কি নকৰা। মেৰঘৰত শিলৰ ফলিৰ পৰা বুজা যায় যে ১৭২৫ চনৰ পৰা ১৭৪৭ চনৰ ভিতৰত অনুজ ডেকা ফুকনৰ দ্বাৰা স্বৰ্গদেউ শিৱসিংহই এই মেৰঘৰ বুঢ়া গোসাঁইৰ মন্দিৰটো পুনৰ মেৰামতি কৰায়। যিমানখিনি আজিলৈকে হৈছে ইয়াতে সেইখিনি গোটেইখিনি আমাৰ ৰাইজৰ প্ৰত্যেকজন ব্যক্তিৰ কিঞ্চিত হ'লেও ইয়াতে অৰিহণা আছে। আৰু কোনো ধৰণৰ চৰকাৰী আমাৰ ইয়াতে অনুদান মন্দিৰৰ নামত হোৱা নাই। আজি এইটো ধৰা পুৰাতত্ব বিভাগত ইয়াতে এওঁলোকে কৰিছে, এইখিনি কৰিছে বিভাগত। বাকী ৰাইজৰ কিন্তু মন্দিৰ যিটো বনাইছোঁ ইয়াতে যিমানখিনি সংৰক্ষণ কৰি আছোঁ এইখিনি সম্পূৰ্ণ আমাৰ। লক্ষিন্দার মা চন্দিকা দেৱালয় এখন অতি প্ৰাচীন দেৱালয়।
জনশ্ৰুতি আছে যে এই দেৱালয়ত পূজা অৰ্চনা আগবঢ়ালে ভক্তৰ মনোকামনা পূৰ্ণ হয়। সেইবাবে দূৰ দূৰণিৰ ভক্তগণৰ সমাগম ঘটে এই দেৱালয়লৈ। দেৱালয়খনৰ প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটনৰ বাবেও এক আশাৰ ৰেঙনি। প্ৰিয় দৰ্শক, তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানত আজি আমি এখন ইতিহাস প্ৰসিদ্ধ তীৰ্থস্থান, য'ত চান্দ সদাগৰৰ স্মৃতি বিজড়িত হৈ আছে, য'ত স্বৰ্গদেউ শিৱসিংহৰ স্মৃতি বিজড়িত হৈ আছে, তেনে এখন তীৰ্থস্থান ঐতিহ্যমণ্ডিত মা চন্দিকা দেৱালয়ৰ কথা আপোনালোকক কিছু জনালোঁ। পৰৱৰ্তী খণ্ডত আমি অন্য এখন তীৰ্থলৈ যাত্ৰা কৰিম আৰু সেই তীৰ্থখনৰ বিষয়ে আপোনালোকক জনাবলৈ প্ৰয়াস কৰিম। আপোনালোকে চাই থাকিব DD অসমৰ বিশেষ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰে, সম্প্ৰচাৰিত হৈ প্ৰতি বুধবাৰে নিশা 7:30 বজাত। তেতিয়ালৈ মই নৱজিৎ ডেকাই বিদায় লৈছোঁ। নমস্কাৰ।